हेलो फ्रेंड्स गुड मॉर्निंग সকলোকে কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু সকলোৰে পঢ়া-শুনা ভাল চলিছে জাগে তো ভালদৰে পঢ়া-শুনা কৰি থাকক কিয়নো এক্সামলৈ বেছি দিন নাই ইতিমধ্যে আপোনালোকৰ কাৰণে বহুতে ভাল খবৰ আপোনালোকে গমেই পাইছে জাগে যোৱাকালি SLPRB ফালৰ পৰা এটা অফিচিয়েল নোটিছ আহিছে গতিকে তাৰ ওপৰত আমি ফুল ডিটেইলছ কথা পাতিব চেষ্টা কৰিম আৰু এটা ৰিকুৱেষ্ট থাকিল আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব তেতিয়া মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ উৎসাহিত হওঁ বলক এতিয়া আৰম্ভ কৰোঁ গতিকে আপোনালোকে গম পাইছে কিহৰ ওপৰত ভিডিঅ' বনাব গৈ আছো তো বহুতৰে চিন্তিত বিষয় যে কাট অফ কেতিয়া মাৰিব তো আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ ইতিমধ্যে কাট অফৰ ডেট মুকলি কৰা হৈছে জানুৱাৰী 8 তাৰিখে মানে 2025 চনৰ জানুৱাৰী 8 তাৰিখে কাট অফৰ লিষ্ট মাৰিব মানে কাট অফ মাৰিব মানে ফিজিকেলৰ কাট অফ যিকেইটাই মানে ৰিটেনলৈ কোৱালিফাই কৰিব সেইকেইটাৰ নাম মানে মেনশ্যন কৰা হ'ব জানুৱাৰী 8 তাৰিখ মানে আজিতো 26 তাৰিখ হলে বেছি দিন নাই এসপ্তাহ মানে গুটাকে এসপ্তাহ আছে বুলি ধৰি লওক আৰু আপোনালোকৰ ৰিটেন টেষ্টৰ এক্সামৰ ডেটটো মুকলি কিবা চেঞ্জ কৰি দিয়া হ'ল মাৰ্চৰ 23 তাৰিখে এক্সামটো হোৱা কথা আছিল কিন্তু মাৰ্চৰ 2 তাৰিখে অনুষ্ঠিত কৰা হ'ব বুলি ইতিমধ্যে নোটিছত উল্লেখ কৰা হৈছে গতিকে এটাই কথা কৈছো মই ইয়াতে বাৰম্বাৰ কৈছো আপোনালোকৰ পঢ়া সময়বোৰ বা পঢ়িব লগা সময়বোৰ নষ্ট নকৰিব কাটঅফৰ ওপৰত মাথা মাৰিবা কিবা আপোনালোকৰ মাৰ্কস কম পাইছে ডাউট ফিল নকৰি আপোনালোকে যিমান পাৰে অলপ হলে পঢ়ি থাকক এতিয়াৰ পৰা আপোনালোকৰ বহুত হেল্পফুল হ'ব যদিও কেনেবাকে মানে এটাই ভাবক যদি আহিলে আহিব নাহিলে নাই বুলি তেনেকৈ ভাবি পঢ়ি থাকক গতিকে বেছি দিন নাই বেছি চিন্তিত হ'ব নালাগে কাৰণ জানুৱাৰী 8 তাৰিখ হলে আহিলে জানুৱাৰী মানে 1-2 তাৰিখ মানে 8 তাৰিখ হ'বই জাস্ট এসপ্তাহ আছে গতিকে ইয়াকে কৈছো আপোনালোকৰ ডাউটটো লগাই নাথাকিব মনত ডাউট থাকিলে হেতু হয় বাৰু সবৰে খেলিমেলি লাগে মোৰো খেলিমেলি লাগিছে আৰু আপোনালোকে গম পাইছে কাষ্ট ওয়াইজ কাট অফ যায় আৰু ডিস্ট্ৰিক্ট ওয়াইজ কাট অফ যাব এবাৰ তো এটাই বেয়া হ'ব আমাৰ যিখিনি ডিস্ট্ৰিক্ট যিকেইখন ডিস্ট্ৰিক্টত মানে হাইষ্ট কাট অফ যায় সেইকেইখন ডিস্ট্ৰিক্টৰ মানে প্ৰবলেমটো প্ৰত্যেক বছৰতে হয় গতিকে যদি অল ষ্টেট কটা হলেতো কাট অফটো বহুত কমিলেহেঁতেন গতিকে ডিস্ট্ৰিক্ট ওয়াইজ কাট অফটো যেতিয়া কাটিব কাট অফটো বেছি যাবই আমাৰ ডিস্ট্ৰিক্ট কেইখনত গতিকে আপোনালোকৰ ডিস্ট্ৰিক্টত যোৱাবাৰ কিমান কাট অফ গৈছিলে তাৰ ওপৰত এটা ভিডিঅ' বনাম বাৰ কিমান বা একদম ফাইনেল কাট অফ মানে কি কোনেও ক'ব নাই ফাইনেল কাট অফ কিন্তু তথাপিতো কিমান মান যাব পাৰে তাৰ ওপৰত এটা ভিডিঅ' বনাম গতিকে বহুতেই কাট অফৰ ওপৰত ভিডিঅ' লাগে বুলি কৈ আছে মই কিন্তু ভিডিঅ'টো ইমান কাট অফৰ ওপৰত ইমান ভিডিঅ' বনাই থাকিলেও ভাল নহয় সেই কাৰণে মই বনোৱা নাই তো ইয়াকে কৈছো ফিজিকেলৰ আপোনালোকৰ কাট অফ জানুৱাৰী 8 তাৰিখে মাৰিব বহুতেই ভাল খবৰ ভালদৰে এতিয়াৰ পৰা পঢ়ি থাকক এতিয়াৰ পৰা সময়বোৰ নষ্ট নকৰাকে অলপ হলেও দিনত সময় দি পঢ়িব চেষ্টা কৰক গতিকে আপোনালোকৰ ৰানিঙৰ কষ্টবোৰ এনে পেলাই নিদিব বা মাদেউতাৰ কষ্টবোৰ বা সপোনবোৰ আপোনালোকৰ নিজৰ সপোনবোৰ যাতে পূৰণ হয় তাকে কামনা কৰিছো গতিকে 10 মে তাৰিখে আপোনালোকৰ এপইন্টমেন্টটো পোৱাটো আশা কৰিছো গতিকে ভালদৰে পঢ়া-শুনা কৰি থাকক যেনেকুৱাকৈ ৰানিঙত আপোনালোকে কষ্ট কৰিছিলে তেনেকুৱাকৈ এতিয়া পঢ়াটো কষ্ট কৰক আৰু আপোনালোকে গম পাইছে ফিজিকেলৰ কাট অফ মৰাৰ লগে আপোনালোকৰ ৰিটেন টেষ্টৰ এক্সামিনেশ্যনটো হ'ব এক্সামটো হ'বই মাৰ্চৰ 2 তাৰিখে অনুষ্ঠিত হ'ব বুলি উল্লেখ আছে মানে কোৱা হৈছে গতিকে কামবোৰ একদম মানে ধুনিয়াকে এটা নিৰ্দিষ্ট সময়ত একদম হৈ আছে গতিকে গোটেইখিনি কাম আমাৰ খোচাৰূপে আমাৰ মামাই কৰি গৈছে গতিকে এটাই নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে নিজকে ষ্ট্ৰং কৰি ৰাখিব লাগে হেতুই হল পঢ়িব লাগে এতিয়া গতিকে কাট অফটো সবৰে বাৰু এতিয়া ডাউট লাগি আছে যিকিটাৰ মানে মাৰ্কস ফিজিকেলৰ মাৰ্কস কমি আছে মোৰটো আশা নকৰো মোৰটো বহুত মাৰ্কস কম সেইকাৰণে মই আশা নকৰো কিন্তু অলপ ভাল মাৰ্কস পোৱা হলে মই পঢ়িলোহেতেন কিন্তু মোৰ এতিয়া মাৰ্কস নাই কাৰণে আপোনালোকক উৎসাহ দিব চেষ্টা কৰিছো যিমানে হওক মই এতিয়া কিছুমানে ক'ব পাৰে তোমাৰ দেখোন মাৰ্কসে নাই বা তুমি দেখোন একো চাকৰি পোৱা নাই কেলে এনেকুৱা ভিডিঅ' বনাই যায় হেতু কথা নহয় অনলি চাকৰি পালে বা কিবা এটা হলে ভিডিঅ' বনাব পাৰি হেতু কথা নহয় কিছুমানৰ কমেন্ট আহে বাৰু হেতুত মই বাৰু মাথা নামাৰো কিন্তু এটাই কৈছো যিমানখিনি এক্সপেৰিয়েন্স পাইছো সেই এক্সপেৰিয়েন্সৰ ফালৰ পৰা বয়সটো সেই বুলি বহুত হোৱা নাই কিন্তু যিমানখিনি ইন্টাৰভিউ দিছো বা যিমান কথা শিকিব পাৰিছো তাৰে দুটামান আপোনালোকৰ আগত অৱগত কৰিছো সেইখিনি কৈছো গতিকে এতিয়া সময় নষ্ট কৰি লাভ নাই দিনত
যিকেইজন পঢ়া চবেই পঢ়ি আছে গম পাইছোঁ, তথাপিতো যিকেইজনৰ মানে মাৰ্কছটো কমি আছে ফিজিকেলত, সেইকেইজনক কৈছোঁ পঢ়াটোতো বহুতে পঢ়ি আছে, কিন্তু নপঢ়াকৈ এতিয়াও বহুতে আছে। সেইকাৰণে কৈছোঁ যিকেইজনে এতিয়ালৈকে পঢ়া ষ্টাৰ্ট কৰা নাই পঢ়া ষ্টাৰ্ট কৰি দিয়ক। এতিয়াও মানে গোটাকৈ 2 মাহ আছে, জানুৱাৰী ফেব্ৰুৱাৰী, মাৰ্চৰ 2 তাৰিখটো ধৰি লওক, সেইটো ইণ্টাৰভিউৰ মানে কি ৰিটেন টেষ্টৰ গোটেই 2 দিন গ'ল বুলি ধৰি লওক। এতিয়াৰ পৰা আৰু গোটাকৈ 2 মাহ আছে, 60 দিন এতিয়াও সময় আছে। গতিকে ভালদৰে আপোনালোকে চিলেবাছ পঢ়ক, চিলেবাছ ফ'ল' কৰক, ভালদৰে পঢ়ক, আপোনালোকে চিলেকশ্যন লৈ লওক। গতিকে তাকে কৈছোঁ, মই বেছি কথাও নাজানো বা যিমানখিনি জানো আপোনালোকৰ আগত বুজাব চেষ্টা কৰিছোঁ। গতিকে যিমান বুজাব পাৰিছোঁনে নাই কিয় কিমান পাৰিছোঁ নোৱাৰোঁ সেইটো আপোনালোকে গম পাইছে বাৰু। তথাপিতো মই যিমানখিনি কৈছোঁ হয়তো 2-এজনে বুজিও পাইছে। মই এটাই কথা কৈছোঁ যে কাট অফত নাম আহিলেও নাহিলেও আপোনালোকে এতিয়া পঢ়ি থাকক। যদি আহে আপোনালোকৰ পঢ়াটো লাভ হ'ব, নাহিলেও আপোনালোকৰ পঢ়াটো লাভ হ'ব, তেনেকুৱা কথা। তো জানুৱাৰী 8 তাৰিখ হ'লেই আহিলেই আৰু এসপ্তাহ আছে। গতিকে এসপ্তাহৰ ভিতৰতে আপোনালোকে ৰিজাল্ট পাই যাব, ৰিটেন টেষ্ট হ'লে আপোনালোকে কোৱালিফাই কৰিছে নে নাই। তো ইয়াকে কৈছোঁ, আৰু ৰিটেন টেষ্ট আপোনালোকৰ মাৰ্চৰ 2 তাৰিখে অনুষ্ঠিত হ'ব। তো আপোনালোকে গম পাইছে কিহৰ ওপৰত কাট অফটো কেনেকৈ যাব, কাষ্ট ৱাইজ যাব আৰু ডিষ্ট্ৰিক্ট ৱাইজ যাব। যদি অল ষ্টেট যোৱা হ'লে তো বহুতৰে কাৰণে ভাল হ'লেহেঁতেন, কাট অফটো কমিলেহেঁতেন। গতিকে কাট অফৰ ওপৰত অল ডিষ্ট্ৰিক্টৰ কাট অফৰ ওপৰত আৰু কাষ্টৰ ওপৰত ভিডিঅ' বনাম। গতিকে সকলোকে এটাই বিনম্ৰ অনুৰোধ, আপোনালোকে পঢ়ি থাকক। আপোনালোকৰ ছাকচেছ মানে আমাৰো ছাকচেছ, সেইটোৱে কৈছোঁ। তো আপোনালোকৰ ছাকচেছ হ'লে আমাৰো ভাল লাগিব, মোৰো ভাল লাগিব, সেইটোৱে কৈছোঁ। তো বেছি দীঘল নকৰোঁ, পুনৰ এবাৰ লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ। জয় আই অসম।